নিৰ্বাচনী প্ৰচাৰৰ বতৰত জমি উঠিছে প্ৰাৰ্থীসকলৰ মাজৰ বাকযুদ্ধ। কমলপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী সত্যব্ৰত কলিতাই সমালোচনাৰ লক্ষ্য কৰি ল'লে বিধায়ক তথা বিজেপি প্ৰাৰ্থী দিগন্ত কলিতা। দিগন্ত কলিতাৰ নামৰ আগত গৰু চুৰ লিখা হয় বুলিও তেওঁ কৰিলে কটাক্ষ। বিধায়কজনে নিজেই গীৰ গাই চুৰ কৰা বুলি সংবাদ মাধ্যমৰ আগত কয়। গতিকে নিমন্ত্ৰণী পত্ৰত কোনোৱে মাননীয়ৰ পৰিৱৰ্তে গৰু চুৰ লিখি দিয়ে বুলি মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থীয়ে। কথা তেওঁ নিজে কৈছে মোক গৰু চুৰ বুলি কয়, মই কোৱা নাই। তেওঁ নিজেই কৈছে, আপোনালোকে অকণমান ইউটিউবটো বা হেৰি খুলি চালে পাব। আমাৰ ইয়াত বহুত বিজ্ঞ মানুহ মানে বিধায়ক হৈছে, শৰৎ গোস্বামী হৈছে, আমাৰ মহেন্দ্ৰ ডেকা হৈছে, বহুত বিজ্ঞ মানুহ ইয়াত বিধায়ক হৈছে। আৰু বিজ্ঞ হওক অভিজ্ঞ হওক অশিক্ষিত যিয়ে নহওক, কাৰো প্ৰতি মই অপমানসূলক মানে মন্তব্য দিয়া মই পৰিলক্ষিত হোৱা নাই। প্ৰথমবাৰৰ কাৰণে এগৰাকী মানে চলি থকা বিধায়ক যাৰ নামৰ আগত গৰু চোৰ শব্দ, মাননীয় শ্ৰীমানৰ ঠাইত মানে গৰু চোৰ বুলি আখ্যাটো পাইছে। গতিকে এইটো তেওঁৰ কাৰণে অপমানজনক হয়নে নহয় নাজানো, কাৰণ চোৰ তোৰৰ লগত জড়িত মানুহে বেছি অপমান বুলি নাভাবে। কাৰণ বিজেপি চৰকাৰখনে চব বস্তুৱে চোৰ কৰে। গতিকে চোৰবিলাকে বৰ বেছি এইবিলাকত অপমান বোধ নকৰে, কাৰণ তেওঁলোকে সকলো আঁচনিও চোৰ কৰিছে।